নমস্কাৰ সকলোকে আজি মই লৈ আহিছোঁ এলচিএম আৰু এইচচিএফৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সমাধান সো আজি প্ৰথম কুৱেশ্যনটো হৈছে ফাইণ্ড এলচিএম অফ 2040 এণ্ড 30 2040 আৰু 30 ৰ এলচিএম উলিয়াবলৈ কৈছে এটা সো এলচিএম মানে কি এলচিএমৰ ফুল ফৰ্মটো হৈছে লোৱেষ্ট কমন মাল্টিপল ফুল ফৰ্মটো কি লোৱেষ্ট কমন মাল্টিপল অসমীয়াত কয় লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া আমাক 20 40 30 ৰ এলচিএম উলিয়াবলৈ কৈছে এলচিএম উলিয়াওতে চোৱা গোটেইকেইটা সংখ্যা এনেকৈ লিখি ল'বা তাৰ পৰা আটাইতকৈ যিটো সৰু সংখ্যাই হৰণ যায় মিনিমাম দুটাক সেই সংখ্যাটোৱে হৰণ কৰিবা এটা চোৱা ইয়াৰ মিনিমাম দুটাক 2 এ হৰণ যাব 2 এ 20ক প্ৰথম যাব 10 বাৰ 30ক যাব 15 বাৰ 40ক যাব 20 বাৰ আকৌ মিনিমাম দুটাক 2 এ হৰণ যাব 2 5 গুণ 10 15ক নাযায় 15টো নামি আহিব 2 10 গুণ 20 এটা চোৱা ইয়াত 5 যাব মিনিমাম দুটাক 2 এ নাযায় দুটাক 3 এও নাযায় ঠিক আছে সো 5 এ হৰণ কৰা 5 গুণ 5 5 3 15 5 2 গুণ 10 এটা আমি কি পালো এইকিটা যে পালো এইকিটা কয় ইয়াৰ ফ্যাক্টৰ অসমীয়াত কয় উৎপাদক এটা এই সংখ্যাকিটা পূৰণ কৰিলে আমি যেটো সংখ্যা পাম হেতুই হ'ব ইহতৰ এলচিএম সো এই সংখ্যাকিটা পূৰণ কৰি দিয়া 2 * 2 * 5 * 3 * 2 লগত কি আহিব 1 2 আহিব 2 * 2 4 4 * 5 20 20 * 3 60 60 * 2 120 এতিয়া এই সংখ্যাকিটাৰ এলচিএম কি হ'ব 120 এতিয়া এটা কথা কেইটামান কথা তোমালোকে মনত ৰাখিবা 120তকৈ সৰু সংখ্যা নাই এই সংখ্যাকিটাই হৰণ যায় 120তকৈ সৰু সংখ্যা নাই এই সংখ্যাকিটাই ডিভাইড হোৱা তোমালোকে চাব পৰা ঠিক আছে এতিয়া সাপোজ এনেকুৱা কিছুমান সংখ্যাৰ এলচিএম উলিয়াবলৈ দিলে যিকেইটা সংখ্যাৰ মিনিমাম দুটাৰ কমন উৎপাদক নাথাকে সো আমি কি কৰিম হেয়া তেনেকুৱা সংখ্যাকিটা পূৰণ কৰিলে যেটো পাম হেতুই হ'ব তাহাঁতৰ এলচিএম সাপোজ 357 ৰ তোমালোকক এলচিএম উলিয়াবলৈ দিলে ইহঁতৰ কমন উৎপাদক আছে জানো মিনিমাম দুটাৰ নাই সো এই সংখ্যাকিটা পূৰণ কৰি দিলে যেটো সংখ্যা পাম হেতুই হ'ব সিহঁতৰ এলচিএম ঠিক আছে সো এটো হৈ গ'ল এলচিএম নেক্সট কোৱেশ্চন was also find HCF of 60 and 120 HCF উলিয়াবলৈ কৈছে 60 আৰু 120 the HCF ৰ ফুল ফৰ্মটো হৈছে হাইয়েষ্ট কমন ফ্যাক্টৰ গৰিষ্ঠ সাধাৰণ উৎপাদক অসমীয়াত কি বুলি কয় গৰিষ্ঠ সাধাৰণ উৎপাদক LCM টো হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক কয় অসমীয়াত আৰু HCF টো হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক এটা চোৱা HCF উলিয়াওতে প্ৰত্যেকটোৰে ফ্যাক্টৰ কিটা বেলেগ বেলেগকৈ উলিয়াবা প্ৰথম 60 ৰ ফ্যাক্টৰ মানে উৎপাদক কিটা উলিয়াই লোৱা ইয়াতো ঠিক তেনেকৈ আটাইতকৈ সৰু সংখ্যা যেটো হৰণ যাব হেতুই হৰণ কৰিবা আটাইতকৈ সৰু সংখ্যা 2 এ হৰণ যাব 2 30 60 আকৌ 2 এ যাব 2 15 30 আকৌ 15ক 3 এ যাব 3 5 15 5ক 1 যাব 5 গুণ 5 সো আমি 60 ৰ ফ্যাক্টৰ কি পালো 2 পালো দুটা 3 পালো এটা 5 এটা লগত কি আহিব 1 আহিব ঠিক আছে 120 তেনেকৈ ফ্যাক্টৰ কিটা উলিয়াই লোৱা 2 * 60 120 2 * 30 60 2 * 15 30 3 * 5 5 * 1 so 120 আমি উৎপাদক পালো 2 * 2 * 2 * 3 * 5 * 1 এতিয়া ইহঁতৰ HCF উলিয়াব লাগিব HCF ত চোৱা 2 আছে ইয়াত দুটা ইয়াত 2 আছে তিনটা আমি 2 লম দুটা প্ৰত্যেকটোতে থকা কমনটো ল'ব লাগিব ঠিক আছে মিনিমাম কমনটো ল'ব লাগিব ইয়াত 3 এটা আছে ইয়াত 3 এটা আছে আমি 3 এটা ল'ম 5 ইয়াত এটা আছে ইয়াত এটা আছে আমি 5 এটা ল'ম একেটা পূৰণ কৰি দিলে যেটো হ'ব হেতু হ'ব ইহঁতৰ HCF একেটা পূৰণ কৰি দিয়া 2 * 2 4 4 * 3 12 12 * 5 60 60 হৈছে ইহঁতৰ HCF এটা HCF এটা 60 চোৱা 60 তকৈ ডাঙৰ সংখ্যা নাই একিটা ডিভাইড যোৱা 60 আৰু 120 ডিভাইড যোৱা 60 তকৈ ডাঙৰ সংখ্যা নাই গতিকে 62 হৈছে ইহঁতৰ HCF হাইয়েষ্ট কমন ফ্যাক্টৰ এটা HCF টো কেইটামান কথা মনত ৰাখিবা যিকেইটা সংখ্যা HCF উলিয়াবলৈ দিয়ে যদি সৰু সংখ্যাটোৱে ডাঙৰ সংখ্যাটোক হৰণ যায় তেতিয়া সদায় সৰু সংখ্যাটোৱে HCF হয় এতিয়া এই কোৱেশ্চনটো চোৱা 60 আৰু 120 120 হৈছে ডাঙৰ 60 হৈছে সৰু 60 120 হৰণ যায় যায়নে গতিকে 62 হৈছে ইয়াৰ HCF ঠিক তেনেকৈ সাপোজ তোমালোকক HCF উলিয়াবলৈ দিলে 12 24 48 ঠিক আছে এতিয়া ইয়াৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হৈছে 12 12 একেটা সংখ্যা ডিভাইড যায় 12 24 কো যায় আৰু 48 কো যায় ঠিক আছে সো 12 টো হ'ব ইহঁতৰ HCF
কিন্তু এলচিএমৰ ক্ষেত্ৰত কি হয় যিকেইটা সংখ্যা দিয়ে তাৰ ভিতৰত ডাঙৰ সংখ্যাটো যদি সৰু সংখ্যাকেইটাই হৰণ যায় তেতিয়া ডাঙৰটো হ'ব এলচিএম সাপোজ এলচিএম উলিয়াব দিলে তোমালোকৰ 10 20 30 10 20 40 এটা চোৱা 10 40 ক ডিভাইড যায় 20 40 ক ডিভাইড যায় 40 40 ডিভাইড যায় গতিকে 10 20 আৰু 40 এলচিএম হ'ব 40 ঠিক আছে আৰু ইহঁতৰ যদি তোমালোকক এইচচিএফ উলিয়াব দিয়ে তেতিয়া আটাইতকৈ সৰু সংখ্যাটো কোনটো 10 10 20 হৰণ যায় 10 40 কো হৰণ যায় সৰুটোৱে সো এইচচিএফ কি হ'ব 10 ঠিক আছে এটা কথা তোমালোকে মনত ৰাখিবা সাপোজ আগত তোমালোকৰ এইচচিএফ উলিয়াব দিলে 357 এটাৰ কমন ফেক্টৰ নাই আছে জানো অনলি এটাহে আছে 1 1 টো হৈছে ইহঁতৰ কমন ফেক্টৰ গতিকে 1 টো হ'ব ইহঁতৰ এইচচিএফ 1 টো কি হ'ব 357 ৰ এইচচিএফ ঠিক আছে এইখিনি কথা তোমালোকে মনত ৰাখিবা ইয়াৰ পিছৰ কোৱেশ্চনটো দিছে চোৱা টু নাম্বাৰছ আৰ ইন দ্য ৰেশিও 3:4 দুটা সংখ্যাৰ ৰেশিওটো দিয়া আছে 3:4 if their LCM is 240 সেই সংখ্যাটোৰ LCM কিমান দিয়া আছে 240 দুটা সংখ্যাৰ ৰেশিও দিয়া আছে 3:4 আৰু সেই সংখ্যাটোৰ LCM দিয়া আছে 240 ঠিক আছে the smaller of the two number is সংখ্যাটোৰ ভিতৰত সৰু সংখ্যাটো কি 100 আছে 80 আছে 60 আছে 50 আছে দুটা সংখ্যাৰ ৰেশিও দিয়া আছে 3:4 আৰু সিহঁতৰ LCM দিয়া আছে 240 ঠিক আছে আমাক সৰু সংখ্যাটো কি হ'ব হেতু উলিয়াবলৈ কৈছে আমাৰ যেটো ৰেশিও দিয়া আছে তাত x লগাই সংখ্যাটোটা 3x আৰু 4x বুলি ধৰি লম let the two numbers 3x and 4x আমি সংখ্যাটোটা 3x আৰু 4x বুলি ধৰি ললো এটা আছে 3x আৰু 4x ৰ LCM কি হ'ব LCM of 3x and 4x 3x আৰু 4x ৰ LCM হ'ব 12x ঠিক আছে এটা সো আমাক LCM তো কি আছে 240 আমি LCM তো কি পালো 12x গতিকে আমি কি লিখিব পাৰো নে 12x 240 লিখিব পাৰো নে পাৰো সো ইয়াৰ পৰা আমি x ৰ মানটো কি পাম আমি ইয়াৰ পৰা x ৰ মানটো পাম 240 divided by 12 equal to 20 এটা আমি x ৰ মানটো কি পালো 20 এটা x ৰ মানটো 3x আৰু 4x ত বহুৱা দিলে সংখ্যা দুটা ওলাই যাব এটা সো এই দুটা ভিতৰত সৰু সংখ্যা কোনটো হ'ব 3x টো হ'ব গতিকে 3x ত বহালে আমি সৰুটো পাম 4x ত বহালে ডাঙৰটো পাম আমাক সৰুটো উলিয়াব দিছে গতিকে 3x ত বহাই দিছো 3 into 20 equal to 60 সো সৰু সংখ্যাটো কি হ'ব 60 সো কারেক্ট আনসার হৈছে অপশন সি টু হৈছে ইয়াৰ কারেক্ট আনসার ঠিক আছে নেক্সট কোৱেশ্চন টো আছে the product of two numbers is 4107 if the HCF of the number is 37 the greatest number is option it is 185 111 107 and 101 দুটা সংখ্যাৰ প্ৰডাক্ট দিয়া আছে 4107 আৰু সিহঁতৰ HCF দিয়া আছে 37 আমাক ডাঙৰ সংখ্যাটো উলিয়াবলৈ কৈছে ঠিক আছে দুটা সংখ্যাৰ পূৰণফল দিয়া আছে 4107 আৰু সিহঁতৰ HCF দিয়া আছে 37 আমাক ডাঙৰ সংখ্যাটো উলিয়াবলৈ কৈছে আমি ধৰি লম ডাঙৰ সংখ্যাটো 37x বুলি এটা সংখ্যা 37 দিয়া আছে তাত x লগাই আমি ডাঙৰ সংখ্যাটো 37x বুলি ধৰি লম let the greatest number 37x এটা প্ৰশ্নমতে কি দিছে সংখ্যা দুটাৰ পূৰণফল means 37 into 37x equal to 4107 আমি ইয়াৰ পৰা x ৰ মানটো কি পাম x টো ৰাখি 37 দিছে লৈ গলে এটো পূৰণ হৈ আছে ইয়াত নিলে হৰণ হ'ব 4107 divided by 37 into 37 এটো ক্যান্সেল যাব 111 37 ইয়া ক্যান্সেল যাব 3 সো আমি x ৰ মানটো কি পালো 3 সো 37x ত x ৰ মানটো বহাই দিয়া 37 into 3 equal to 111 সো ডাঙৰ সংখ্যাটো কি 111 সো কারেক্ট অপশন টো হৈছে অপশন বি 111 ঠিক আছে নেক্সট কোৱেশ্চন টো আছে the LCM of two numbers is 1820 1820 and their HCF is 26 if one number is 130 then the other is 70 1690 364 1264 আমাক দুটা সংখ্যাৰ LCM দিয়া আছে 1820 1820 আৰু তাৰ HCF দিয়া আছে 26 যদি এটা সংখ্যা
130 হয় ইটো সংখ্যা উলিয়াবলৈ কৈছে ঠিক আছে আমাক দুটা সংখ্যাৰ এলসিএম দিয়া আছে 1820 আৰু তাহাঁতৰ এইচচিএফ দিয়া আছে 26 যদি সংখ্যা এটা 130 হয় আনটো সংখ্যা উলিয়াবলৈ কৈছে বুজি পালা নহয় সো আমি ইয়াৰ কাৰণে এটো ফৰ্মুলা ইউজ কৰিব লাগিব product of two number equal to LCM into HCF সংখ্যা দুটাৰ পূৰণফল কি হ'ব কাৰ সৈতে সমান হ'ব সেই সংখ্যা দুটাৰ LCM আৰু HCF ৰ পূৰণফলৰ সৈতে সমান হ'ব সো product of two number means এটা নম্বৰ দিয়া আছে 130 ইটো আমি x বুলি লেট কৰিলো 130 into x equal to LCM দিয়া আছে 1820 আৰু HCF দিয়া আছে 26 সো আমি ইয়াৰ পৰা x টো কি পাম x equal to into s এপিনলে ডিভাইড হ'ব 1820 into 26 divided by 130 0 0 cancel গল 39 या cancel গল দুবাৰ সো কি থাকিলে 182 into 2 ওপৰত থাকিলে এটা মাল্টিপ্লাই কৰি দিয়া এটা আমি যদি পূৰণ কৰো তেতিয়া আমি পাম 364 সো ইটো সংখ্যা কি হ'ব 364 সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি 364 হৈছে আনটো সংখ্যা ঠিক আছে